हेलो फ्रेंड मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन एटा भिडिओत मैं आपनालोকক वेलकाम जनाइছো। আজি बैंक निफ्टी फाइनल क्लोज दिसे 47019 जेटु प्रिवियस क्लोजर পৰা -75 पॉइंट डाउनवर्ड गৈ क्लोज दिसे। আৰু মই লাষ্ট ভিডিওত কৈছিলো যে যেটো আমাৰ এতিয়া ৰেজিস্ট্যান্ট আছিল এটো সাপোর্ট হৈ যাব যেটো 46211 এটো হৈ গৈছে আমাৰ মেজৰ সাপোর্ট। এতিয়া প্ৰাইসটো যদি এনেকে গৈ আকৌ যদি যেটো আমাৰ সাপোর্ট আছে ইয়াৰ পৰা যদি এবাৰ ইয়াত প্ৰাইসটো আহি আকৌ ওপৰ সাইডে মুভ কৰে তেতিয়ালে আমাৰ কাৰণে মানে ফাৰ্স্ট মুভ হ'ব। আৰু আপসাইডৰ কাৰণে যিখিনি আমাৰ ৰেজিস্ট্যান্ট থাকিব হেতু হ'ব 47222 তাৰ পিছত হ'ব 47444 আৰু ডাউন সাইডত যেটো আমাৰ সাপোর্ট থাকিব হেতু হ'ব 46566 তাৰ পিছত হ'ব 46211 46211 যেটো হৈ আছে এটো আমাৰ কাৰণে এতিয়া মেজৰ সাপোর্ট হিচাপে কাম কৰিব। আৰু এতিয়া আমি চাম যে প্ৰাইসটো যদি ইয়াৰ আজি যেটো লো কৰিছে ইয়াৰ লোটো যদি অহাকালে ব্ৰেক কৰি দিয়ে তেতিয়াহলে ই কিমান তললৈ আহে আমি এটো চাব লাগিব। আৰু যদি ইয়াৰ ওচৰৰ পৰা যদি প্ৰাইসটো সাপোর্ট লৈ যদি আপসাইডে মুভ কৰে তেতিয়া আমাৰ কাৰণে বেছি ভাল হ'ব। এতিয়া 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি 15 মিনিটত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। ইয়াত এটা ধুনিয়া আমাৰ ট্রেন্ড লাইন হৈ আছে যেটো প্ৰাইসটো আজি যেটো লো বনাইছে এক্স্যাক্টলি প্ৰাইসটো ইয়াৰ পৰা ই সাপোর্ট লৈ গৈ ইয়াৰ ওচৰতে ক্লোজ দিছে। মই যোৱাকালি কৈছিলো যে প্ৰাইসটো যদি গ্যাপ আপ ওপেন হয় যদি অলপ ইয়াত টাইম স্পেন্ড কৰে আৰু যদি ডাউন সাইডে আহে তেতিয়াহলে ই এইটো জায়গাৰ পৰা ই সাপোর্ট ল'ব লাগে। আৰু প্ৰাইসটো ইয়াৰ পৰা ই সাপোর্ট লৈছে লৈ তাৰ পিছত ই আকৌ আপসাইডে ট্ৰাই কৰিছিলে ইয়াৰ হাইটো ব্ৰেক কৰিবৰ কাৰণে, কিন্তু এটো ব্ৰেক কৰিবলৈ ই পাৰা নাই। তাৰ পিছত আকৌ ই ডাউন সাইডে মুভ কৰিছে। তো ইয়াত আমি এটো চাব লাগিব যে প্ৰাইস একশনটো কেনেকৈ হৈ আছে সেই বস্তুটো আমি বুজি পাব লাগিব, তেতিয়াহে আমাৰ ট্ৰেড কৰিবলৈ আমাৰ ইজি হৈ যায়। আৰু মাৰ্কেটটো কি কৰিছে আমাৰ যেটো সেকেন্ড টাৰ্গেট আছে তাৰ ওপৰতে মাৰ্কেটটো ওপেন হৈছে, যেটো কাৰণে আমাৰ যেটো আমাৰ লেভেল বিলাক আছিল তাতে এটো গ্যাপ আপ হৈ বস্তুটো মানে কভাৰ কৰি দিছে। আৰু আমাৰ যেটো মুভ আমি যেনেকৈ ভাবিছিলো সেই বস্তুটো হোৱাকে নাই। এতিয়া আমি চাম যে আমাৰ নেক্সট আমি কেনেকৈ প্ল্যান কৰিম। যদি অহাকালি যদি এটো ৰেঞ্জত যদি প্ৰাইসটো ওপেন হয় যদি আপসাইডে মুভ কৰে আৰু অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি ফাৰ্স্ট আমি যেটো ৰেজিস্ট্যান্ট লম আমি এটো জায়গাৰ পৰা ৰেজিস্ট্যান্ট লম। তাৰ পিছত আমি ইয়াৰ ওচৰত গৈ আমি আজি যেটো হাই আছে ইয়াৰ ওচৰত গৈ আমি ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ নেক্সট যেটো সাপোর্ট হৈ যাব আমাৰ এটো যেটো ৰেজিস্ট্যান্ট আছিল আগত এতিয়া আমাৰ এটো সাপোর্ট হৈ যাব। আৰু ইয়াৰ ওচৰতে প্ৰাইসটো আহি এবাৰ সাপোর্ট ল'ব পাৰে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে ইয়াৰ ওচৰত আহি সাপোর্ট ল'ব লাগে। এটো কাৰণে আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 47222 তাৰ পিছত হ'ব 47388 তাৰ পিছত হ'ব 47422 আৰু যদি আমি ডাউন সাইডে চাও তেতিয়াহলে হ'ব 46866 তাৰ পিছত হ'ব 46733 তাৰ পিছত হ'ব 46577 মাৰ্কেটটো যদি এই ট্রেন্ড লাইন যেটো আছে ইয়াৰ ওপৰতে যদি প্ৰাইসটো ওপেন হৈ ইয়াত সাস্টেইন কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমাৰ এটা পজিটিভ ভিউ হৈ থাকিব। আৰু যদি এই ট্রেন্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে ব্ৰেক কৰি ইয়াত অলপ টাইম স্পেন্ড কৰিব লাগিব। টাইম স্পেন্ড কৰি তাৰ পিছত যদি এটা ৰেঞ্জ বনাব লাগিব, ৰেঞ্জ বনাই যদি ব্ৰেক কৰে ডাউন সাইডে তেতিয়াহলে আমি এটা ডাউন সাইডে আমি ধুনিয়া মুভ দেখিবলৈ পাম। এতিয়া আমি নিফটি চাম যে নিফটিত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। নিফটিৰ আজি ফাইনেল ক্লোজ দিছে 22055 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 142 পইণ্ট ডাউনত আহি ক্লোজ দিছে। যেহেতু অহাকালে নিফটিৰ এক্সপাইৰি হয় হেতু কাৰণে আমি অহাকালে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ। ইয়াত চোক যে প্ৰাইসটো এটা এনগেলফিং প্যাটাৰ্ন হৈ আছে যেটো এটা আপসাইডত গৈ এনগেলফিং কৰিছে। এতিয়া আমি চাম যে যদি এটো ফলো আপ ক্যান্ডেল যদি ইয়াৰ তলত যদি এটা ক্যান্ডেলে ক্লোজ দিয়ে তেতিয়াহে আমাৰ এই বস্তুটো আমি ডাউন সাইডে এটা প্ল্যান কৰিব পাৰো। আৰু ইয়াত আমি এটো চাব লাগিব যে আমাৰ যেটো মোমেন্টাম ইন্ডিকেটৰ আছে RSI এই RSI ইয়াৰ যেটো হাই আছে এটো হাই যেটো গৈছে আপুনি ইয়াত চোক যে RSI যেটো এটো লেভেল হৈ আছে আৰু এটো যেটো পয়েন্ট হৈ আছে RSI ডাউনত গৈ আছে।
কিন্তু এইটো যেটো আমাৰ প্ৰাইস আছে ই ওপৰত গৈছে যেটো কাৰণে ইয়াৰ পৰা আমাৰ ইন্ডিকেট কৰিছে যে প্ৰাইসটো তলত অহাৰ এটা চান্স আছে আৰু যোৱাকালি যিখিনি আমাৰ টাৰ্গেট দিয়া আছিল সেই টাৰ্গেটৰ আমি গুটেখিনি টাৰ্গেটে আমি এচিভ কৰিছো এতিয়া আমি চাব লাগিব যে আমাৰ এক্সপায়াৰি যদি এটো ব্ৰেক কৰি দিয়া ইয়াৰ লটো যদি ব্ৰেক কৰি দিয়া তেতিয়া হলে আমাৰ ডাউন সাইডৰ কাৰণে যেটো মেজৰ সাপোৰ্ট হৈ যাব এটো হ'ব 21844 এটো আমাৰ কাৰণে এটা মেজৰ সাপোৰ্ট হৈ থাকিব আৰু যদি আমি আপ সাইডৰ কাৰণে চাও তেতিয়া হলে 22255 এটো হৈ গৈছে আমাৰ মেজৰ ৰেজিস্ট্যান্ট হৈ থাকিব আপ সাইডৰ কাৰণে এই 22255 এটো এতিয়া যদি ব্ৰেক কৰে তাৰ পিছতহে আমি আপ সাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম আৰু যদি 21844 এটো যেটো আমাৰ সাপোৰ্ট আছে এটো ওচৰত আহি প্ৰাইসটো কেনেকা বিহেভ কৰে এটো আমি চাব লাগিব এটো যদি ব্ৰেক কৰি দিয়া তেতিয়া হলে মাৰ্কেট তলত অহাৰ পুৰা চান্স আছে এতিয়া আমি চাম যে অহাকালি কেনেকে কোড প্ৰাইসটো ওপেন হয় আৰু কেনেকে মুভ কৰে এটো আমি অলপ চাব লাগিব এতিয়া আমি ইন্টাৰনেট চাও যে ইন্টাৰনেট আমি কেনেকে ট্ৰেড প্ল্যান কৰিব পাৰো যোৱাকালি মই কৈছিলো যে প্ৰাইসটো যদি গ্যাপ আপ এটো জায়গাত যদি ওপেন হয় আমি ইয়াত প্ৰাইস একশনটো চাব লাগিব তাৰ পিছতহে আমি আমাৰ নেক্সট আমি স্টেপ লব পাৰিম প্ৰাইসটো ইয়াত ওপেন হৈ ই অলপ টাইম স্পেন্ড কৰি আমাৰ যেটো প্ৰিভিয়াস যেটো আমাৰ ৰেজিস্ট্যান্ট হৈ আছিল হাই বনাইছিল হেতু এতিয়া সাপোৰ্টৰ নিচিনা কাম কৰিছে আৰু ইয়াৰ পৰা ই সাপোৰ্ট লৈ ই ওপৰত যাবলৈ আকৌ চেষ্টা কৰিছিল কিন্তু ই আকৌ এইটো যেটো হাই আছে ইয়াৰ ওচৰত যাব পৰা নাই আৰু আপোনালোকে যদি চাই তেতিয়া হলে প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰত সোমাই আছে এইটো যেটো ৰেঞ্জ আছে এটো হৈ আছে আপোনাৰ 22166 এটো যেটো আমাৰ ৰেঞ্জ হৈ আছে লেভেল হৈ আছে এটো যেতিয়া ব্ৰেক কৰিছে ইয়াৰ তলত যেতিয়া ক্লোজ দিছে তাৰ পিছত ওৱান ৱে প্ৰাইসটো ডাউন সাইডে মুভ কৰিছে আৰু আমাৰ যিখিনি টাৰ্গেট আছে এই গুটেখিনি এচিভ কৰিছো আৰু আমাৰ থাৰ্ড টাৰ্গেটৰ ওচৰত আহি ক্লোজ দিছে এতিয়া আমি চাম যে অহাকালে আমি কেনেকে ট্ৰেড প্ল্যান কৰিম যদি অহাকালে এটো ৰেঞ্জৰ ভিতৰত যদি প্ৰাইসটো ওপেন হয় যদি আপ সাইডে মুভ কৰে তেতিয়া হলে আমাৰ ফাৰ্স্ট যেটো ৰেজিস্ট্যান্ট আমি লম এটো ইয়াৰ পৰা আমি ৰেজিস্ট্যান্ট লম আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ এই হাইৰ ওচৰত আমি যোৱাৰ পুৰা চান্স আছে আৰু যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে আমাৰ ইয়াত যেটো আমাৰ হাই আছিল ইয়াৰ পৰা আমি সাপোৰ্ট লব লাগে আৰু এটো ব্ৰেক কৰি দিলে আমি এটো এৰিয়াৰ পৰা আমি সাপোৰ্ট লব লাগে এটো কাৰণে আমি আপ সাইডৰ কাৰণে যিখিনি আমাৰ লেভেল হ'ব এটো হ'ব 22111 তাৰ পিছত হ'ব 22166 তাৰ পিছত হ'ব 22222 আৰু ডাউন সাইডৰ কাৰণে যদি আমি চাও 21966 হ'ব তাৰ পিছত 21911 তাৰ পিছত হ'ব 21866 এতিয়া যদি গ্যাপ আপ ওপেন হয় এটো এৰিয়া যদি গ্যাপ আপ ওপেন হয় তেতিয়া হলে আমি ইয়া চাব লাগিব প্ৰাইস একশনটো কেনেকা হয় ইয়াতে যদি ৰেঞ্জ বনাই অলপ টাইম স্পেন্ড কৰে তাৰ পিছত যদি আপ সাইডে মুভ কৰে তেতিয়া হলে আমাৰ যেটো আজিৰ হাই আছে ইয়াৰ পৰা ৰেজিস্ট্যান্ট লব লাগে আৰু এটো জায়গাত আমি প্ৰাইসটো চাব লাগিব তাৰ পিছতহে আমি নেক্সট প্ল্যান কৰিব পাৰিম প্ৰাইসটো যদি গ্যাপ আপ ওপেন হৈ যদি ডাউন সাইডে আহে তেতিয়া হলে আমি হেতু জায়গাত আমি ট্ৰেড কৰিব নালাগে আমি অলপ চাব লাগে তাৰ পিছত যেতিয়া এটো যেটো লো ব্ৰেক যদি কৰে আজিৰ যেটো লো আছে হেতু ব্ৰেক কৰি দিলে তেতিয়াহে আমি ডাউন সাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম বা এনেকুৱা হ'ব পাৰে যদি অহাকালে যদি ইয়াত ওপেন হৈ যদি এটা ৰেঞ্জ বনায় আৰু ৰেঞ্জ বনাই যদি এটো সেকেন্ড হাফত যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে আমি এই যেটো আমাৰ ডাউন সাইডে যে মুভ কৰিছিল আজি এই বস্তুটো কন্টিনিউ হৈ থাকিব আৰু আমি এটা ধুনিয়া ডাউন সাইডে আমি ফল দেখিবলৈ পাম এটো কাৰণে আমি চাব লাগিব যে অহাকালে প্ৰাইসটো কত ওপেন হয় আৰু হেমতে আমি তেতিয়া আমাৰ যিখিনি লেভেল আছে এই লেভেল লৈ আমি তেতিয়া কাম কৰিবলৈ আমাৰ কাৰণে ভাল হ'ব যদি আপোনালোকে আগৰ ভিডিওখিনি চোৱা নাই তেতিয়া হলে আপোনালোকে তাত চাব পাৰে যে কেনেকৈ আমি ট্ৰেড প্ল্যান কৰিছো তেতিয়া আপোনালোকৰ ট্ৰেড কৰিবলৈ আপোনালোকৰ হেল্প হ'ব আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলো ধন্যবাদ